নমস্কাৰ বন্ধুসকল, প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আজি নতুন বছৰত এটা নতুন ব্যৱসায় আৰম্ভ কৰিছোঁ ক্লাউড কিটচেনৰ। আৰু আজিৰ পৰা প্ৰতিদিনে আপোনালোকলৈ এটা এটাকৈ ভিডিঅ' আগবঢ়াম। আৰু আজি এটা মই মাষ্টাৰ গ্ৰেভি ৰেচিপি লৈ আহিছোঁ। এই গ্ৰেভিটোৰ পৰা আপোনালোকে 15টাতকৈ বেছি আইটেম বনাব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম প্ৰথমতে পিঁয়াজ আৰু বিলাহীখিনি সৰু সৰুকৈ কাটি পানীত বইল কৰিব আৰু অলপ নিমখ দি পেলাই 1 ঘণ্টা 45 মিনিটমান বইল কৰিব। আৰু তাৰপাছত আপোনালোকে সেইখিনি এটা পেষ্ট বনাই ল'ব মিক্সাৰ গ্ৰাইণ্ডাৰত দি, আৰু 2 পিচ 3 পিচ আইচ দি দিব, কাৰণ এইটো গৰম হৈ আছে। সেইটো ঠাণ্ডা হৈ গ'লে আইচ দি দিলে ঠাণ্ডা হৈ যায়। তাৰপিছতে আমি এক টাৰ্কা দিম। টাৰ্কা দিবলৈ হ'লে প্ৰথম আমি অইল এড কৰিলোঁ। তাৰপিছতে আমি গোটা গৰম মছলা, চাক্ৰা ফুল, জাইফল, ইলাচি, দালচিনি চব দি পেলাই আদা নহৰু পেষ্ট দিলোঁ। পেষ্ট দি পেলাই আমি এতিয়া গ্ৰেভিখিনি টাৰ্কা দিম। আৰু ইয়াত মই বেলেগ মছলা ইউজ নকৰোঁ, জিৰা, ধনিয়া আৰু হালধি ইউজ কৰিছোঁ। বিকজ আমি যেতিয়া বেলেগ এটা আইটেম বনাম তেতিয়া তাত আমি তাৰ মছলাটো ইউজ কৰিম। সেইটো কাৰণে ইয়াত ডাইৰেক্ট এনেকৈ ৰাখিছোঁ, বেলেগ মছলা ইউজ কৰা নাই। এতিয়া ডাইৰেক্ট আমি গ্ৰেভিখিনি দি পেলাই 1 ঘণ্টামান আমি বইল কৰিব লাগিব। তাৰপিছতে আমাৰ গ্ৰেভিটো অলমষ্ট হৈ যাব। আৰু আপোনালোকে অলপ ইয়াত গৰম পানী ইউজ কৰিব। যিমানটো আপুনি গ্ৰেভি ঠিক কৰিব বিচাৰে বা আপুনি যেনেকৈ বিচাৰে আপোনাৰ মতে গ্ৰেভিটোত পানী মিক্স কৰি বনাই ল'ব। আৰু আমাৰ গ্ৰেভি ইতিমধ্যে ৰেডি হৈ গৈছে। ইয়াৰ পৰা এতিয়া আমি এটা ৰেচিপি বনাম। এটা কাৰাই চিকেনৰ ৰেচিপি এটা আমি কেনেকৈ বনাম এই গ্ৰেভিটো দি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাওক, প্ৰথমতে আমি তেল দিলোঁ, তাৰ পৰা অলপ বিলাহী কাটি দিছোঁ। কাটি দিয়াৰ পিছত বিলাহীখন অলপ ফ্ৰাই কৰি পেলাই আমি ইয়াত এড কৰিম চিকেনখিনি। যিহেতু আমাৰ ক্লাউড কিটচেনৰ সময় খুব বেছিটো বেছি 15 মিনিট দিয়ে, সেইটো কাৰণে আমি 80% চিকেনটো ফ্ৰাই কৰি থৈ দিওঁ। তাৰপিছত অৰ্ডাৰ আহিলে ডাইৰেক্ট বনাই দিওঁ। তাৰপিছত আপোনালোকে ইয়াত এড কৰিব ডায়মণ্ড শ্বেপত কাটি থোৱা পিঁয়াজ, জিঞ্জাৰ গাৰ্লিক চপ কৰি থোৱা কেঁচা জলকীয়া। তাৰপিছত ইয়াত স্পাইচেছ এড কৰিম। ইয়াত চিকেন মছলা আছে, ৰেড চিলি আছে আৰু কাশ্মীৰী মিৰ্চ আছে। তো আমি এইটো এড কৰিলোঁ। এড কৰি গোটা কেপচিকাম দিলোঁ। কেপচিকাম যিহেতু কাঢ়াই চিকেন বনাই আছোঁ, ইয়াত কেপচিকামটো এড কৰিব লাগিব। তাৰপিছত আমি ডাইৰেক্ট যোনটো গ্ৰেভি বনাই থৈছিলোঁ সেই গ্ৰেভিটো দি দিলোঁ। আৰু যিহেতু অলপ কাঢ়াই চিকেনটো মিঠা মিঠা থাকে, সেইটো কাৰণে আমি অকণমান চেনি ইউজ কৰিছোঁ। তাৰপিছত আমাৰ যদি আপোনালোকক গ্ৰেভিটো কিমান ডাঠ লাগে বা কেনেকুৱা লাগে আপোনালোকে সেইটো হিচাপত পানী দিব। তাৰপৰা অলপ ফ্ৰেছ ক্ৰীম দিব। আৰু তাৰপিছত এইটো এটা বইল আহিলে আমাৰ অলমষ্ট হৈ যাব। কাঢ়াই চিকেনটো অলমষ্ট হৈ গ'ল। আৰু এনেকৈ আপোনালোকে সেই গ্ৰেভিটো দি পেলাই কাঢ়াই চিকেন নহয় আপুনি 10-15টা আইটেম বনাব পাৰে। মই বাৰু লাহে লাহে আৰু লগতে আপোনালোকে আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে জমেট'ত চাৰ্চ কৰিব আৰিয়ান কিটচেন বুলি, তাত আপোনালোকে আৰিয়ান কিটচেন মাৰিলে মোৰ ৰেষ্টুৰেণ্টখন আহি যাব। আৰু ছুইগিত আছে অৰুণাভ কিটচেন। আপোনালোকে সকলোৱে অৰ্ডাৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।